যুৱনগৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল ছামাদ আৰু নাই 93 বছৰ বয়সত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত সম্পন্ন জানাজাৰ নামাজ। ৰঙানদী সমষ্টিৰ যুৱনগৰৰ বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল ছামাদে 93 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা তেখেতৰ আজি পুৱতি নিশা 2 বজাত নিজ বাসগৃহত মৃত্যু হয়। পশ্চিম বেচাপত্ৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা আব্দুল ছামাদে পৰৱৰ্তী সময়তো বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত হৈ সমাজৰ হকে কাম কৰি আহিছিল। তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি শোকৰ ছাঁ পৰে। আজি বিয়লি 5 বজাত যুৱনগৰ হাইস্কুল খেলপথাৰত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত তেখেতৰ জানাজা নামাজ সম্পন্ন কৰা হয়। উপস্থিত ৰাইজে তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ছাৰ আমাৰ মাজৰ পৰা আজি বিদায় ল'লে। অনাগত দিনত ছাৰৰ বহুতে বহুত কথাই ক'লে জানে আৰু এইটো জনা কথাই, কিন্তু মই বিশেষকৈ ছাৰৰ সান্নিধ্যত আহিছিলোঁ সৰুৰে পৰাই এই লিখা মেলা ক্ষেত্ৰত আৰু সামাজিক কাম কাজৰ ক্ষেত্ৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ ছাৰে লগাই দিছিল। আনকি ছাৰৰ এনেকুৱা এটা বৈশিষ্ট্য আছিল 7 দিনৰ মূৰতে এখন মেগাজিন উলিয়াব লাগে জমিয়তৰ, লখিমপুৰ জিলা জমিয়তৰ, আৰু সেইটো দায়িত্ব মোকেই দিছিল, মাতি নি বোলে তুমিহে পাৰিবা। এনেকুৱা কথা যাক যিটো কাম দি কৰাব পাৰে তেনেকুৱা অৱস্থা ছাৰে কামবিলাক কৰাইছিল। আমাৰ এই অঞ্চলৰ যিমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ছাৰ জড়িত আৰু অগ্ৰণী ভূমিকা পালন কৰা। বিশেষকৈ আমাৰ ঈদগাহ কমিটি আছে, যুৱনগৰ হাইস্কুল আছে, যুৱনগৰ এম ই স্কুল আছে, পাব সমবায় সমিতি আছে, পঞ্চায়ত আছে, বিভিন্ন অনুষ্ঠানবিলাক এই ছাৰৰ দ্বাৰাইহে উপকৃত হৈছে। গতিকে আজি আৰু ছাৰ আমাৰ মাজত নাই, আমি স্মৰণ কৰিব লাগে আৰু ছাৰৰ ৰুহ আমি আল্লাহৰ ওচৰত মাগফিৰাত কামনা কৰিছোঁ যাতে জান্নাত নচিব হয়। পৰিয়ালীয়ে নহয়, আমি যুৱনগৰবাসী হিচাপে অতি মৰ্মাহত হৈছোঁ, ম্ৰিয়মান হৈছোঁ। তেখেতৰ লগত প্ৰায় আমি 10-15 বছৰ সামাজিক সেৱা আগবঢ়াবৰ কাৰণে সুবিধা পাইছিলোঁ। তেখেতৰ যি উদাৰ মনোভাৱ, সমাজখন সংস্কাৰ কৰাৰ ক্ষেত্ৰত, শৈক্ষিক দিশখন সংস্কাৰ কৰাৰ ক্ষেত্ৰত, আমাৰ শিক্ষাক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, আমি বিশেষকৈ সংখ্যালঘু মানুহখিনি কেনেকৈ 100% আমি শিক্ষিত হ'ব পাৰোঁ, এই যি তেখেতৰ উদাৰতা আছিলে আৰু তেখেতৰ যি প্ৰচেষ্টা আছিলে, এই প্ৰচেষ্টাত অন্তিম সময়ত আমিও সমভাগী হৈছিলোঁ। আৰু আজি তেখেতৰ আকস্মিক নহয়, তেখেত বহুদিন বেমাৰত ঘৰত শয্যাগত অৱস্থাত আছিলে। আমি ম্ৰিয়মান হৈছোঁ। যুৱনগৰবাসী হিচাপে আমি বহুত ক্ষতি অনুভৱ কৰিছোঁ। আমাৰ অতুলনীয় ক্ষতি হৈ গ'ল আৰু তেখেতৰ অভাৱ যে কোনোবাই পূৰণ কৰিব পাৰিব সেয়া আমি ভাবিব নোৱাৰোঁ। তথাপিতো নিয়তিৰ নিয়ম আমি মানি ল'ব লাগিব। আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আমাৰ তেখেতে যুৱনগৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান, শিক্ষা অনুষ্ঠানেই হওক, সামাজিক অনুষ্ঠানেই হওক, সাংস্কৃতিক অনুষ্ঠানেই হওক, ক্ৰীড়া অনুষ্ঠানেই হওক, সকলো অনুষ্ঠানৰ লগত তেখেত জড়িত আছিলে আৰু তেখেতে এটা নতুন বাৰ্তা দি থৈ গ'ল আমাৰ নৱপ্ৰজন্মক। বিশেষকৈ আমাৰ ইছলামপুৰৰ ইতিবৃত্ত এখন গ্ৰন্থ তেখেতে লিখি থৈ গ'ল। আমাৰ উঠি অহা প্ৰজন্ম তথা নৱপ্ৰজন্মই আমাৰ ইছলামপুৰৰ সম্পৰ্কে এই পুথিখনত জানিব পাৰিব। এয়া তেখেতৰ এক ডাঙৰ কৃতিত্ব, তেখেতে আমাক অৱদান তেখেতে দি থৈ গ'ল। আমি অন্তিম সময়ত তেখেতৰ ৰুহৰ মাগফিৰাত কামনা কৰিছোঁ। তেখেত জান্নাতুল ফেৰদৌছ নচিব কৰক, তাকে কামনা কৰিছোঁ।